হে বন্ধুসকল, ৱেলকাম টু নিউ ব্লগ। আশা কৰোঁ সকলো ভালে আছে আৰু সকলোকে বহুত বহুত ধন্যবাদ আমাৰ সকলোকে ইমান মৰম দিয়াৰ বাবে। চবেই ইমানকৈ কমেণ্ট কৰি আছে আৰু ভিডিঅ'বোৰ ইমান ধুনীয়াকৈ চাই আছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। বিশেষকৈ বিয়াখনক লৈ সকলো যে ইমানখিনি এক্সাইটেড আছিলে মই এতিয়াহে অনুভৱ কৰিছোঁ। মানে ভিডিঅ'টো দিয়া দুদিন দেৰি হ'লে চবেই কমেণ্ট কৰে, মেছেজ কৰে কিয় ভিডিঅ' অহা নাই, কিয় দিয়া নাই। তাৰ কাৰণে বহুত বহুত ধন্যবাদ এইখিনি আন্তৰিকতা আপোনালোকৰ আমাৰ প্ৰতি থকাৰ বাবে। আৰু যিহেতু বিয়াখন ভালে ভালে হৈ গ'ল আৰু তাইও এতিয়া আমাৰ ঘৰতে আছে। কিহত ব্যস্ত, কি বনাই আছা কোৱাচোন? লুচি লুচি আজি বোলে তেওঁ লুচি বনাই খুৱাই আমাক। ঘুগনি বনালো কাবুলী বুটৰ ঘুগুনি ৰেডি বা এই কেৰাহীত লুচি কিমান গোল হৈ চাব লাগিব। এই হে একো নহয় লুচি লুচি ন, লুচিটো তোমাৰতো গোল হ'বই, মোৰতো আৰু গোল নহ'ব। আৰু আপোনাক কমেণ্ট নকৰিব দেই, বেয়াকৈ নক'ব যে কিয় কাম কৰিছে বুলি। তুমি কোৱাচোন কোনে কাম কৰিছে? নাই, মই ঘুগনিটো কালিয়ে মাক কৈছোঁ মই বনাম বুলি। তেওঁ নিজে মানে কৈছে বনাম বুলি, মই বনাব কোৱা নাই বা মাও বনাই দেখোন। গোল দেখাও নাই, হৈছে, দেখা নাই, ভাল ধুনীয়া হৈছে। গোল হৈছে। থৈ থৈ দিয়া বাৰু। হ'ব, গোল নহ'লেও হ'ব, পেটলৈহে যাব। চাউণ্ডটো ফালি ফালিয়ে খাম ন। লজিক শুনকচোন তেওঁৰ। আৰু এইফালে আটা আৰু কালি মানে কি হ'ল সন্ধিয়া, কালি তেওঁ মানে মই সুধিলোঁ কি খাবা কি খাবা, তাৰপিছত ক'লে চাওমিন খাম। তাৰপিছত বিনীয়ে কালি বেলেগ নাখায়, মানে ভেজ খায়। তাৰপিছত ম'ম' আনিব গ'লোঁ, ম'ম' আনি মই চুপটো খাওঁতে কি হ'ল দেখোন, চুপটো খাওঁতে কি হ'ল গ'ল তাৰমানে কৈছে মই 8টাৰ আগত মানে 8টাৰ পিছত মই এইবিলাক নাখাওঁ আৰু সোনকালে মই সোনকালে ম'ম' চুপটো মই মানে পেলাব বিচৰা নাই। ঘৰলৈ মানে চুপ অনা নাই, চুপটো চিকেনৰ কাৰণে, তাতে মই চিকেনৰ চুপটো খাই পেলাই মই ম'ম'কেইটা অকল ঘৰলৈ লৈ আনিছোঁ। কিন্তু পটাপট খাওঁতে খাওঁতে গোটেই ছাল অকলি গৈ অৱস্থা নাই। কেইটা বাজিছে এতিয়া? 9টা বাজিল চাগে। কাপোৰবোৰ কি কৰিলা? কাপোৰ আছে। মই এটা প্ৰশ্ন সোধোঁ। বা 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 বৰ ধুনীয়া হৈছে দেই কালাৰ, নতুনকৈ নাই বনোৱা ন, ধুনীয়া বনাইছে। নোখোৱাকে কৈছা যে? কালাৰে কৈছে নহয়, সঁচাকৈ ভাল হৈছে আৰু এনেও ধুনীয়া বনাই তাই ন। নম্বৰ দিব নালাগে, পইচা দিয়া। পইচা দিব মনটো অলপমান ওলাই আহিলোঁ। আৰু আমাৰ যিহেতু স্কুটি দুখন আছিলে, দুখন স্কুটি, এখন স্কুটি আজি 5 মাহ ধৰি মানে গেৰেজতে পৰি আছিলে। আমাৰ 5 মাহৰ পৰা এখন স্কুটি গেৰেজত পৰি আছে আৰু এইখন স্কুটি আজি ভাল কৰিবলৈ আহিলোঁ। মানে এটা পাৰ্টছ পোৱা নাছিলে, এই ৰাজুদাই পাৰ্টছ আনি দিলে। স্কুটি আমাৰ ছেকেণ্ডখন স্কুটি আছিলে, এখন কিমান মাহ পৰি থাকিলে গেৰেজত? 8-9 মাহ হ'ল ন, বেছি হ'ল। এটা পাৰ্টছ পাবলৈ অসুবিধা, সেই পাৰ্টছৰ কাৰণে মানে আজি 8-9 মাহ স্কুটি গেৰেজতে পৰি থাকিলে।